34 বছৰ আগত আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ প্ৰথম বছৰৰ মই শ্ৰেষ্ঠ তাৰ্কিক আছিল। এই তৰ্ক প্ৰতিযোগিতাখন হোৱা খবৰটো মই ৰাখোঁ, মানে যোৱা বছৰো মোক নামাতিলেও মই আহিলোহেঁতেন, কিন্তু হোৱাৰ পিছতহে নিউজটো পালোঁ। মোৰ চাবলৈ কেলে মন যায়, অসমত যিমানকেইখন মৰ্যাদা সম্পন্ন আমাৰ সময়ৰ পৰা তৰ্ক প্ৰতিযোগিতা চলি আছে, কাৰণ এই তৰ্ক প্ৰতিযোগিতাখনতে মোৰ কলেজীয়া জীৱনৰ শেষ হৈছে 91 চনত। গতিকে সেই মৰ্যাদাটো দিনক দিনে বাঢ়ি গৈ আছে। তেতিয়া বাহিৰত পেণ্ডেল কৰি 3টা ডাইচ, এটা স্পিকাৰৰ, এটা লিডাৰ অফ দি অপজিশ্যন বেঞ্চ মোৰ মনত আছে। আহি পেলাই সেই ডাইচকেইটা দেখি মই খুব আশা পালি আছিলোঁ যে মই কিবাকৈ যাতে লিডাৰ অফ দি ট্ৰেজাৰী বেঞ্চ হওঁ, কিন্তু নহ'লে। মানে এনেকুৱা এজন লিডাৰ, দুৰ্বল মানুহ আমাৰ পৰিলে, সেই ধুনীয়া মানে সজাই থোৱা ডাইচটো তেওঁহে পালে। কিন্তু তাৰপিছত ইউথ আনৰেষ্টৰ ওপৰত ডিবেটখন আছিলে, পেপাৰ কাটটো মোৰ লগত এতিয়াও আছে। সেই বঁটাটো প্ৰদান কৰিছিলে। এই বঁটাটো মই অধ্যক্ষ মহোদয়ক কৈছিলোঁ যে এতিয়া আমাৰ আগলৈ উঠি অহা বুঢ়া মানুহ আমি, বঁটাটো যদি এতিয়াৰ ল'ৰা ছোৱালীক কামত আহে মই ঘূৰাই দিওঁ। অধ্যক্ষই ক'লে নহয়, এইটো আপোনাৰ লগতে থাকক। মই বেলেগ প্ৰশ্ন এটাহে আপোনাক সুধিম, দৰকাৰী কথাখিনি কৌস্তৱে ক'ব। ধৰি ল'লোঁ অসমৰ সকলো বনাঞ্চল বেদখল মুক্ত কৰা হ'ল, খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'বনে নহ'ব? যিটো জাতিৰ অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰাৰ কাৰণে প্ৰচেষ্টা নাই, যিটো জাতিৰ প্ৰতি মাহৰ প্ৰতিদিনে এটা এটা সংগঠনৰ জন্ম হয় জাতি সুৰক্ষাৰ কাৰণে, বনাঞ্চল সংৰক্ষণ কৰিলেই অৰ্থনৈতিক ভেটি নথকা 3টা কৃষিভিত্তিক বিহু পাতোঁ, কৃষিকেন্দ্ৰিক উৎসৱ। গোটেই বছৰটোত চাউল খাওঁ ক'ৰ পৰা? পঞ্জাৱৰ পৰা। আটা খাওঁ ক'ৰ পৰা? হ'ব নাই সুৰক্ষিত? অৰ্থনৈতিক ভেটিটো নাই। এই লাইনটোলৈ ডিবেটটো টানি নিব পাৰিব লাগিছিলে, ক'ব পাৰিব লাগিছিলে যে হয়, বিপক্ষই ক'ব লাগে যে খিলঞ্জীয়াৰ ভৱিষ্যত যে সুৰক্ষিত নহয়, এই কথাটো আমি স্বীকাৰ কৰিছোঁ। মানে পজিটিভলি নিগেটিভ ডিবেট এটা থাকে, সেই ডিবেটটো হোৱা নাই। কিন্তু যে মাননীয় সপক্ষৰ তাৰ্কিকসকল, আজি সদনত উত্থাপন কৰা আপোনালোকৰ এটা বিষয়ত মই সহমত প্ৰকাশ কৰিছোঁ যে সেই সহমতটোৱে হ'ল অসমত খিলঞ্জীয়া সুৰক্ষিত নহয়। কিন্তু ইয়াৰ বাবে কেৱল বনাঞ্চলৰ বেদখল মুক্ত কৰিলেই খিলঞ্জীয়া সুৰক্ষিত হ'বনে? তাৰ লগত কি কি সমস্যা আছে, সেই ধৰণৰ এটা এনালাইচিছ তাৰ্কিকসকলে বোধ কৰোঁ মন কৰা নাই। ভালেকেইজন দক্ষ তাৰ্কিক আছিলে, এইটো তেওঁলোকৰ দৃষ্টিগোচৰ হ'ব লাগিছিলে। খিলঞ্জীয়াৰ সংজ্ঞাটো কি? খিলঞ্জীয়াই কোনখিনি কথা সামৰি লয়? হিতাধিকাৰীত চলি থাকিব খোজা এটা জাতিৰ ভৱিষ্যত, ঘৰৰ সন্মুখৰ পথাৰকেইডৰা ধানৰ গোজ এটা নমৰা, আমাৰ কৃষিকেন্দ্ৰিক অৰ্থনীতিৰ যিটো ভেটি বুলি আমি কৈ থাকোঁ, অকল বনাঞ্চল সংৰক্ষণ কৰিলেই সুৰক্ষিত হৈ থাকিবনে? এই ধৰণে টুইষ্টিং কৰি ডিবেটটো অকল এটা দৃষ্টিয়ে চাব নালাগে যে এইটো কৈছে আৰু আমি প্ৰতিবাদ কৰিম। তাক মাল্টিফেজ, বিভিন্ন ধৰণে তাক মেলি লৈ যাব পাৰি। কৌস্তৱে মই কথা পাতি আছোঁ, এওঁ ডেকা ল'ৰা, এওঁ কৈছে যে আপুনি 91 চনত বেষ্ট ডিবেটৰ আছিলে, মোৰ 91 চনত এবছৰহে হৈছে। আজি মোৰ কাৰণে খুব এটা গৌৰৱপূৰ্ণ সময়। আপোনালোকক সৱশ্যে শুভেচ্ছা জনাইছোঁ। মই ডিবেট কৰা ল'ৰা ছোৱালী খুব ভাল পাওঁ। কেলৈ জানে? আমাৰ বৌদ্ধিক সমাজখন খুব ভাল অৱস্থাত নাই। টেকন'লজিয়ে আমাক এনেকৈ গ্ৰাস কৰিছে, টেকন'লজিটো বেয়া নহয়, এয়াই আমাৰ এনেকৈ গ্ৰাসত আছোঁ। আৰ্টিফিচিয়েল টেকন'লজি, ইয়াৰ আগৰ বছৰ আৰ্টিফিচিয়েল টেকন'লজিৰ ডিবেট এখন পাতিছিলে, বৰ দৰকাৰী কথা পাতি আছে এই কলেজে। সেই অৱস্থাত আমি ChatGPTত গৈ যিখিনি তথ্য পালোঁ তাৰ ওপৰতে ভিত্তি কৰি আহিলে নহ'ব। মৌলিক চিন্তা যিখিনি গুগলে নাই কোৱা, আমি নিজাকে চিন্তা কৰি কিবা তথ্য আগবঢ়াব পাৰিছোঁ নেকি?
আৰু কেনেকৈ কথাটো দাঙি ধৰিম হিউমাৰটো লাগিবই দেই মই কৈছোঁ যে কৰদৈ গুৰি কাৱৈ মাছ মৰাণ হাতৰ পাণ সপক্ষৰ তাৰ্কিকসকলৰ মনত কি আছে বুজি পোৱাই টান কি যুক্তিত কি আধাৰত আপোনালোকে আজি সদনত এনেকুৱা বিষয় উত্থাপন কৰিলে সেই কথাটো মই চিন্তা কৰি মই মোৰ নতুন ধৰণে গোটেই কথাটো উপস্থাপন কৰিব খুজিছোঁ তেনেকুৱা এটা ল'লে লৈ যাব পাৰিতো হিউমাৰ টিউমাৰবোৰ নাথাকিলে কি হয় জানে সভাখন নজমে তাৰমানে শেষ ডিবেটখন কৰিছিলোঁ মই আৰ্য বিদ্যাপীঠ কলেজত ভয়ংকৰ বিষয় এটা যে সমাজতান্ত্ৰিক ৰাষ্ট্ৰই দেশৰ আশা আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে কি ক'লোঁ বাদ দিয়ক লক্ষ্যধৰ চৌধুৰী তাত স্পীকাৰ বাক শিল্প কাক কয় লক্ষ্যধৰ চৌধুৰী উঠি আহি ক'লেই মই আজি ইয়ালৈ যেতিয়া ওলালোঁ বোৱাৰীহঁতে কৈ আছে যে দেউতা যাওক খুব ভাল লাগিব আপোনাৰ মোক উলিয়াই দিলে ধুনীয়াকৈ মই আহি আছোঁ আহি থাকোঁতে গাড়ীত ভাবিলোঁ কাৰ ভাল লাগিব বাৰু মোৰ নে তেওঁলোকৰ মই ঘৰৰ পৰা এই বুঢ়াটো ওলাই আহিলে বোৱাৰীহঁতৰ ভাল লাগিব নে মোৰ ভাল লাগিব কিন্তু ইয়াত আহি দেখিছোঁ এই ডেকা ল'ৰা ছোৱালীবোৰ পায় মোৰ খুব ভালেই লাগিছে সেইটো কয় বাগ্মিতা গতিকে এইখিনিকে আপোনালোকক ক'লোঁ বৰ পৰামৰ্শ নিদিওঁ ডেকা ল'ৰা কৌস্তৱ সক্ৰিয় হৈ আছে বহুত তৰ্ক প্ৰতিযোগিতাত তেওঁ ভাল প্ৰাইজ পাইছে তেওঁৰ কথা বতৰা বৰ মনোগ্ৰাহী মই এই ট্ৰেকটো এৰি দিলোঁ নাটকত আজিকালি স্পেচিয়েলাইজেশ্যনৰ যুগ যে চব লেটিয়াই থাকিলে একো নহয় কিন্তু তৰ্ক প্ৰতিযোগিতালৈ মাতিলে আহোঁ মই এই আৱেগটোৰ কাৰণে ধন্যবাদ অধ্যক্ষক বিশেষ ধন্যবাদ জনাইছোঁ কেলৈ এই কলেজখনত সোমালে মোৰ আশ্ৰমত সোমোৱা নিচিনা লাগে বঢ়াই কোৱা নহয় শান্তি নিকেতনত আজি এইটো পৰিৱেশ বিৰাজমান গছে বিৰিখে ইয়াৰ বৌদ্ধিক যিটো অসমৰ বহুত স্কুল কলেজলৈ গৈছোঁতো জনাই নজনাই সোমাই যাওঁতে ভাল লাগিব মই আহি অধ্যক্ষক কৈছোঁ যে তোমাৰ কলেজখনত সোমাই আহিলে ভাল লাগে এই বৌদ্ধিক আবেষ্টনীটো ইয়াত সৃষ্টি হৈছে আৰু এই সৃষ্টি কৰাত ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় শিক্ষকসকলক মই প্ৰণাম জনাইছোঁ কিয় যে আপোনালোকৰ ইয়াত অৱদান আছে ছাত্ৰ ছাত্ৰীৰ অৱদান আছে আৰু ইয়াৰ পৰাই অসমত যুগজয়ী অসমক পথ দেখুৱাব পৰা ছাত্ৰ ছাত্ৰীৰ সৃষ্টি হ'ব আৰু হৈ আছে এই আশা কৰি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনালোকক এই কথাটোহে কৈছোঁ যে আমি মানুহ ফুলিব লাগিব বিকশী কৰিব লাগিব জগতখনক স্বৰ্গীয় সুৰভিময় এই স্বৰ্গীয় সুৰভিময় কৰা পথটো আপোনালোকে বাছি লৈছে এখন যুক্তিনিষ্ঠ সমাজ গঢ়াৰ পথ গতিকে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ ধন্যবাদ